গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল ৰিটাৰ্ণ ব্লগ। আশা কৰোঁ চবেই ভাল আছে। তো এই ভিডিঅ'টো যিটো মই বনাই আছোঁ এতিয়া সেইটো মোৰ ইউটিউব চেনেলত নাপাব তেওঁ ফেচবুক পেজত ইমৰান ঠিক হুছেইন আছে ইমৰান হুছেইনত পাব। চ' কথা হ'ল যে এই আমাৰ দোকান হ'ল নগাঁও শইকীয়া মাৰ্কেট এছ কমপ্লেক্স। তাৰ ওচৰতে আছে আমাৰ মাৰ্কেটৰ নাম হ'ল এছ কমপ্লেক্স। চ' ওপৰত চাব এটা ফিটনেছ জিম বুলি লিখা আছে। তো শইকীয়া মাৰ্কেটত আহি ডান চাইডে যিটো লেফ্ট চাইডে যিটো ৰাস্তা সোমাই গৈছে দাৰা ষ্টেণ্ড আহিলে হ'ব। তো আহি পেলাই তাত আমাক কণ্টেক্ট নম্বৰ দিয়া থাকিব। ইয়াত কল কৰিব। কল কৰাৰ পিছত আমি গৈ আপোনাক ৰিচিভ কৰি লৈ আহিম, ঠিক আছে। তো মেইন কথা হ'ল যে আমাৰ দোকানত কি পোৱা যায়। আমাৰ দোকানত পোৱা যায় সৰু কি লাগে আপোনাৰ, চেমিজ, পেণ্টি, তাৰপিছত গেঞ্জি, তাৰমানে এভৰিথিং, মানে লেডিজ ফ্ৰক, সৰু বা বেবী বাচ্চা, জন্ম হোৱা বাচ্চা কাপোৰ, তাৰপিছত টুপি, মানে এভৰিথিং, মানে ফ্ৰক, গ্ৰাউণ্ড, যিবিলাক মানে ছোৱালী মানুহ যা এভৰিথিং, নাইটি চাইটি যি লাগে চব পাব আমাৰ দোকানত। ঈদৰ কালেকশ্যন আহি আছে, বৰ্তমান নতুন কালেকশ্যন আহি আছে। তো ঈদৰো কালেকশ্যন আহি আছে, ভেৰাইটিজ, মানে ঈদৰ মানে এনি কোনো ফেষ্টিভেলত বহুত ধুনীয়া কাপোৰ, আৰু বিশেষকৈ ঈদত মানে আৰু বহুত ধুনীয়া মানে কালেকশ্যন আহিব। চ' এতিয়া হ'ল আপোনালোকে আমাৰ দোকানত অলপ আহিছে কেইটামান আৰু আহি আছে, এইবিলাক একো নাই আৰু আহি আছে। চ' এতিয়া আপোনালোকে আমাৰ দোকানত আহিব কেনেকৈ? চ' মই ইয়াত কণ্টেক্ট নম্বৰ দিম, কল কৰিব, আহি পাই যাব। আৰু কোনে নিব পাৰিব আমাৰ দোকানৰ পৰা, যোনে হ'লচেল যে নতুন দোকান খুলিব বুলি ভাবি আছে। চ' সিহঁতে আহি পেলাই আমাৰ লগত কণ্টেক্ট কৰিব, লৈ যাব পাৰিব। একদম মানে জেনুইন ৰেট, মানে একদম মানে চবতকৈ আমাৰ দোকানত একদম কমতে পাব। 2 টকা হ'লেও কম পাব আমাৰ দোকানত, আহি লৈ যাব। তো নতুন দোকান যোনে নোখোলে তো সিহঁতে আহিব, আমি ভালকৈ একদম মিলাই মাল দি দিম। আৰু বেলেগ দোকানত যাব আপোনালোকক কি কৰিব, যেতিয়া শুনিব যে আপুনি নতুন দোকানী, তেতিয়া আপোনাক একো নক'ব, মানে উল্টা পুল্টা মাল দি দিব। পিছত গৈ পেলাই আমি বিক্ৰী কৰিব নোৱাৰিব। তাৰপিছত কি হ'ল, ঈদত বিক্ৰী কৰিব নোৱাৰিব, পইচাবিলাক এনেই যাব। তাৰপিছত কি হ'ল, আপুনি ইয়াত দোকানত কৰি থাকিব, বিক্ৰী নহ'ব, লাষ্টত আপুনি কেৰেলা যাবগৈ লাগিব। তো কথাটো হ'ল, আপুনি যদি বেলেগ দোকানত যায় তো সিহঁতে কি কৰিব, ষ্টক মালবিলাক আছে, পুৰণা মালবিলাক, সেইবিলাক আপোনাক দেখাব। কাৰণ আপুনি নতুন মানুহ, আহি পেলাইতো ক'ব যে মই নতুন দোকান খুলিম, দাদা মোক ভাল মিলাই দিব। তেতিয়াহ'লে আপোনাক পুৰণা আইটেম মাল দি দিব, হয় নহয়? তো সেইকাৰণে হ'ল, আমাৰ তাত আহিব, আমি যিবিলাক মোবাইলত কৈ আছোঁ, যিবিলাক দেখাম, সেইবিলাকেই দিম ওচৰত। আৰু ইয়াত কোনো ফেক নহয়, এইটো ফেক ভিডিঅ' নহয়। আপোনালোকে আহিব, নল'লেও আহি চাই যাব আমাৰ দোকানটো ক'ত আছোঁ, আৰু আমি মানুহবিলাকে কেনেকা আমাৰ ব্যৱহাৰ, বছৰ আমাৰ বা আমি থাকোঁ কেনেকা হয়, চাই যাব। আমি কেনেকৈ কৰোঁ, কাষ্টমাৰক মানে ৰেচপেক্ট কৰোঁ, ঠিক আছে। তো ভিডিঅ'টো ডাঙৰ নকৰোঁ, তো ভিডিঅ'টো সৰু কৰিম। চ' আজি ভিডিঅ'টো হ'ল যে আপোনালোকে আহিব, ঈদত ভেৰাইটিজ মাল পাব। তো যদি লাগে লৈ যাব, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আৰু ফেচবুকত গৈ ফ'ল' কৰিব। আৰু ভিডিঅ'টো যদি মোৰ চেনেলত চাব বিচাৰে তেতিয়াহ'লে লিটন ব্লগ মাৰিব, 9725 এনেকৈ মাৰিব, লিটন ব্লগছ মাৰিলে হ'ব, পাই যাব মোক। আৰু ঠিক আছে, তো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি নগাঁৱৰ হৈ থাকে তেতিয়াহ'লে আমাক কমেণ্ট কৰি দিব। আৰু আমাৰ নগাঁৱৰ পৰা যদি আহে তেতিয়াহ'লে আপোনাৰ কাৰণে এটা থাকিব ধামাকা ছাৰপ্ৰাইজ। চ' সেইটো নকওঁ, চিক্ৰেট আহিলে পিছত কমেণ্ট, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। টাটা, বাই বাই, নেক্সট ভিডিঅ'ত আকৌ দেখা